তেখেতে সৰুসজাই ষ্টেডিয়ামত ইয়াত তেখেতে অভিবাদন গ্ৰহণ কৰিব। মুঠতে যদি চাই তেতিয়াহ'লে কাইলৈ দিনটো অসমবাসী ৰাইজৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হ'ব, কাৰণ সৰুসজাই ষ্টেডিয়ামত একেলগে প্ৰায় 10,000 যি বাগৰুম্বা শিল্পী আছে তেওঁলোকে একেলগে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব আৰু বিশ্ববাসীয়ে অসমৰ বাগৰুম্বা নৃত্যক তেওঁলোকে ন ৰূপত দেখিবলৈ সক্ষম হ'ব। আৰু তাৰ পূৰ্বে আমি দেখুৱাম এই মুহূৰ্তত সৰুসজাই ষ্টেডিয়ামত ইয়াত হাজাৰ হাজাৰ যি শিল্পী, সেই শিল্পীসকল তেওঁলোকে আহি উপস্থিত হৈছে। কিছু সময় পিছতে যি ফাইনেল আখৰা সেয়া তেওঁলোকে আৰম্ভ কৰিব। আৰু তাৰ পূৰ্বে যিসকল শিল্পী দল আমি কৈছোঁৱেই বাগৰুম্বা নৃত্যশিল্পী দল, তেওঁলোকৰ মাজত যি উৎসাহ উদ্দীপনা সেয়া ইতিমধ্যে পৰিলক্ষিত হৈছে, কাৰণ প্ৰায় 2 মাহ ধৰি তেখেতসকলে কঠোৰ শ্ৰম কৰি আহিছিলে, কঠোৰ পৰিশ্ৰম কৰিছিলে, তেওঁলোকে অনুশীলনত ব্ৰতী হৈছিলে, কাৰণ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত তেওঁলোকে সৰ্বোচ্চ যি উজাৰি দিয়াৰ প্ৰচেষ্টা সেয়া তেওঁলোকে কাইলৈ হাতত ল'ব। আৰু তাৰ পূৰ্বে আমি দেখুৱাম ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত দৰ্শকৰো ভিৰ, তাৰ সমান্তৰভাৱে যিখন বাহন এই মুহূৰ্তত আমি দেখুৱাম, সেই বাহনখনো কাইলৈ কিদৰে ঘূৰিব তাৰ এটা এই মুহূৰ্তত প্ৰস্তুতি চলি আছে। বিহুৰ শুভেচ্ছা থাকিল। একদম তোমালৈ থাকিল, কিন্তু ধুনীয়া হৈছে স্বাস্থ্যটো। পুৰা খুলি আছে।